ৰাজ্যৰ ভিন্ন প্ৰান্তত উদযাপিত হ'ল পবিত্ৰ মেডাম মে ফি। সমান্তৰালভাৱে যোৰহাটতো উদযাপন কৰা হয় টাই আহোম সংস্কৃতিৰ অন্যতম পবিত্ৰ এই উৎসৱটি। যোৰহাট টাই কলা কৃষ্টি সাংস্কৃতিক আৰু গৱেষণা অনুষ্ঠানত অনুষ্ঠিত হয় মেডাম মে ফি। সমগ্ৰ ৰাজ্যৰ লগতে দক্ষিণ যোৰহাট টাই কলা কৃষ্টি সাংস্কৃতিক আৰু গৱেষণা অনুষ্ঠানত অনুষ্ঠিত কৰা হয় মেডাম মে ফি। পূৰ্বপুৰুষৰ স্মৃতিত আৰু দেশ জাতিৰ মংগলৰ হেতুকে টাই আহোমসকলে সগৌৰৱে মেডাম মে ফি উৎসৱ উদযাপন কৰে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে যোৰহাটৰ দক্ষিণ টাই কলা কৃষ্টি সাংস্কৃতিক গৱেষণা অনুষ্ঠানত দিনজোৰা কাৰ্যসূচীৰে শুকুৰবাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে যোৰহাটৰ দক্ষিণ টাই কলা কৃষ্টি সাংস্কৃতিক গৱেষণা অনুষ্ঠানত দিনজোৰা কাৰ্যসূচীৰে আয়োজিত হৈছে এই ধৰ্মীয় অনুষ্ঠান। জনবিশ্বাস অনুসৰি এই পূজা পাতলৰ জৰিয়তে উপৰি পুৰুষ সন্তুষ্ট হয় আৰু স্বৰ্গৰ পৰা আশীৰ্বাদ দিয়ে। আহোমৰ পৰম্পৰা অনুসৰি চাকি বন্তি জ্বলাই ধৰ্মীয় অনুষ্ঠান পালন কৰা হয়। ইয়াৰ পিছত এখনি ধৰ্মীয় সভা অনুষ্ঠিত কৰা হয়। এই সভাত মেডাম মে ফিৰ বিষয়ে ব্যাখ্যা আগবঢ়াৰ বিভিন্নজন গণ্যমান্য ব্যক্তিয়ে অনুষ্ঠানৰ এই মহিন্দ্ৰখনত বিনীতা গগৈৰ তৃতীয়খন উপন্যাস নাংচেং উন্মোচন কৰা হয়। এই গ্ৰন্থখন উন্মোচন কৰে দৈনিক জনমভূমিৰ জ্যেষ্ঠ সাংবাদিক দিগন্ত বুঢ়াগোহাঁই আৰু লেখিকাৰ মাতৃয়ে। মেডাম মে ফিৰ লগত সংগতি ৰাখি চিত্ৰাংকন প্ৰতিযোগিতা, ৰচনা প্ৰতিযোগিতা আদি বিভিন্ন কাৰ্যসূচী আয়োজন কৰা হয়। মেডাম মে ফি উৎসৱৰ এই আধ্যাত্মিক আৰু ঐতিহ্যবাহী পৰিৱেশে টাই আহোম জাতিৰ আত্মস্মৃতি সংৰক্ষণ তথা নতুন প্ৰজন্মক নিজৰ শিখৰৰ সৈতে সংযুক্ত কৰি ৰাখিবলৈ বিশেষ ভূমিকা গ্ৰহণ কৰিছে। আগবঢ়াইছো আৰু লগতে আমাৰ যিমানখিনি তেখেতলোকৰ নাতিপুতি আছে গোটেইখিনি যাতে মংগল কামনা হয়, লগতে গোটেই সমাজৰ দেশৰ যাতে মংগল কামনা, সেই উদ্দেশ্য আগত ৰাখি আমি প্ৰত্যেক বছৰে এই মেডাম মে ফি অনুষ্ঠানটো পালন কৰি আহিছোঁ। আমাৰ ইয়াতে নহয়, সমগ্ৰ অসমতে ইতিমধ্যে সকলোৱে দলে বলে ওলাই আহি ইয়াত যোগদান কৰিছে আৰু আমি অসম চৰকাৰক ধন্যবাদ যে এই আজিৰ দিনটো চৰকাৰীভাৱে বন্ধ ঘোষণা কৰিছে, যাতে এইটো অকল আহোমৰ নহয় গোটেই সমগ্ৰ অসমৰে এইটো এটা অনুষ্ঠান হওক, যিহেতু এইটো চুকাফাৰ দিনৰ পৰাই চলি আহিছে আৰু তেখেত হ'ল প্ৰথম অসমীয়া বুলি তেখেতক আমি ইতিমধ্যে স্বীকৃতি ৰাইজেও দিছে, সকলোৱে দিছে। সেয়ে তেনেকুৱা এটা এজন মহান পুৰুষৰ আদৰ্শটো আমি ৰক্ষা কৰাটো আমাৰ সকলো অসম তথা অসমীয়াৰ আমি দায়িত্ব বুলি আমি ভাবোঁ। অনুষ্ঠানৰ আমি ভগ্নী অনুষ্ঠান মূলা গাভৰু মহিলা চৰা। আমাৰ মূলা গাভৰু মহিলা চৰা আমাৰ এই অনুষ্ঠানটোৰ লগত ওতঃপ্ৰোতভাৱে জড়িত। আমাৰ অনুষ্ঠানে মেডাম মে ফি উপলক্ষে আমি এলানি প্ৰতিযোগিতা অনুষ্ঠিত কৰি গৈ আহিছোঁ আগতেও। এইবাৰো আমি তেনেকৈ ব্যতিক্ৰম হোৱা নাই। একেদৰে আমি চিত্ৰাংকন প্ৰতিযোগিতা, কুইজ প্ৰতিযোগিতা আৰু ৰচনা প্ৰতিযোগিতা, আৰু আমাৰ চিত্ৰাংকন প্ৰতিযোগিতা আমি 3টা শাখাত আমি ভাগ কৰি পাতিছিলোঁ। ক শাখা আমাৰ প্ৰথম শ্ৰেণীৰ পৰা 4ৰ্থ শ্ৰেণীলৈকে, দ্বিতীয় মানে খ শাখাটোত আছিলে 5ম শ্ৰেণীৰ পৰা 7ম শ্ৰেণীলৈকে, আৰু গ শাখাটোত আছিলে আহোমসকল বিশেষভাৱে প্ৰকৃতি আৰু পূৰ্বপুৰুষৰ উপাসক। তো আজি মেডাম মে ফি উপলক্ষে আচলতে সৌভাগ্যক্ৰমে মোৰ নিজৰো মোৰ জীৱনৰ 3য়খন কিতাপ গ্ৰন্থ প্ৰকাশ হৈছে আৰু প্ৰকাশ হৈ মই আজি আনুষ্ঠানিকভাৱে উন্মোচন কৰিছোঁ। মোৰ কিতাপখনৰ বিষয়বস্তু হৈছে এগৰাকী বুৰঞ্জীৰ বীৰাংগনা বুলিয়ে ক'ব লাগিব। তেখেত হৈছে জয়ধ্বজ সিঙৰ ডাঙৰ ছোৱালী, তেখেতৰ বৰজী ৰমণী গাভৰু। ৰমণী গাভৰু এনেকুৱা এটা সন্ধিক্ষণত যাব লগা হৈছিল যি সময়ত মোগল আৰু আহোমৰ মাজত যুঁজ হৈছিল, আৰু যুঁজৰ ফলস্বৰূপে অকণমান খেলি মেলি এটা লাগিছিল। মই নাংচেঙত সম্পূৰ্ণৰূপে দেখুৱাইছোঁ। তো ঘিলাজাৰী চুক্তি হ'ল আৰু ঘিলাজাৰী চুক্তিৰ চৰ্তমতে ৰমণী গাভৰুক মোগলৰ ৰাজপ্ৰসাদলৈ চুক্তিৰ চৰ্ত অনুসৰি প্ৰেৰণ কৰা হ'ল। পৰৱৰ্তী সময়ত ৰমণী গাভৰু ক'ৰবাত হেৰাই থকাৰ দৰে থাকিল। তেখেতৰ যিটো আত্মত্যাগ, দেশপ্ৰেম ক'ৰবাত অকণমান যেন উজ্জ্বল হৈ থাকিল। সেইবাবে মই পুনৰবাৰ দেখিলোঁ যে 2-এখন সৰু সুৰা কিতাপৰ বাহিৰে বুৰঞ্জীত বৰ বিশেষভাৱে উল্লেখ নাই, কিন্তু মই বহুকেইটা আন্তৰ্জাতিক বিশেষকৈ ঢাকাৰ ৰাইটাৰ আব্দুন নুৰ, পাপৰি ভট্টাচাৰ্যৰ জৰিয়ত আব্দুন নুনৰ বিচলিত সময় নামৰ কেইবাখনো আন্তৰ্জাতিক মানসম্পন্ন গ্ৰন্থত যেতিয়া দেখিলোঁ যে ৰমণী গাভৰু এটা জীয়া চৰিত্ৰ, ৰমণী গাভৰুৱে সেই সময়ৰ ঢাকা মোগল সাম্ৰাজ্যৰ এডোখৰ
সময় অধিকাৰ কৰিছিলে আৰু আহোমৰ আত্মমৰ্যাদা আৰু সন্মান অটুট ৰাখিবৰ বাবে তেওঁ কিন্তু মোগল ৰাজপ্ৰসাদলৈ গৈ সদায় সেই ভিত্তিত সজাগ হৈ থাকিলে যে পৰৱৰ্তী সময়ত আমি তেখেতৰ আৰু আটাইতকৈ ডাঙৰ কথা যে এজনী 6 বছৰীয়া ছোৱালীয়ে নিজৰ আকাশ বায়ু পানী মাটি মাক দেউতাক বন্ধু বান্ধৱ সকলোকে ত্যাগ কৰি যেতিয়া গুচি যাব লগা